আমি সদায় এনেধৰণৰ ভাল খবৰবিলাক ৰাইজৰ সন্মুখলৈ লৈ অহাৰ প্ৰয়াসৰে আমি গহপুৰৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এনেধৰণৰ অনুষ্ঠানসমূহ আমি কৰিবলৈ চেষ্টা কৰি আছো। আমি আজি আপোনালোকক জনাবলৈ বিচাৰিছো যে নিৰ্মলা চাহ বাগিচালৈ এজন যুৱকে সৰ্বভাৰতীয় নীট পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈ এই অঞ্চলবাসী ৰাইজৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। নিৰ্মলা চাহ বাগিচাৰ বিমল ভূমিজ নামৰ এজন যুৱকে 2018 চনতে তেওঁক মাকে এই সংসাৰত এৰি থৈ যোৱাৰ পিছৰে পৰা তেওঁ আছিল জীৱনত ডাঙৰ অযুত সপোন আছিল তেওঁৰ কোনোটো সময়ত থমকি ৰোৱা নাছিল এইজন যুৱকে। তেতুলপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাই তেওঁ গৈছিল আৰু ৰামানুজনৰ পৰাই তেওঁৰ উত্তীৰ্ণ হৈ তেওঁ যি ক্ৰছিং কৰি বৰ্তমান সৰ্বভাৰতীয় পৰীক্ষাত এতিয়া তেওঁ নিজৰ আশা আৰু তেওঁৰ নিজৰ সপোনক এতিয়া বাস্তৱিত কৰিবলৈ সক্ষম হৈছে নিৰ্মলা চাহ বাগিচাৰ এইজন যুৱকে। প্ৰথমে তোমাৰ কাষলৈ যাব বিচাৰিছো, প্ৰথমে তোমাক আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। সৰ্বভাৰতীয় পৰীক্ষা সম্ভৱ বহুত এটা টাফ পৰীক্ষা, যিটো পৰীক্ষায় তুমি উত্তীৰ্ণ হৈ নিৰ্মলা চাহ বাগিচালৈ গৌৰৱ কঢ়িয়াই আনিছা। নমস্কাৰ, মোৰ নাম শ্ৰী বিমল ভূমিজ। প্ৰথমতে আপোনালোকক ধন্যবাদ, আপোনালোকে আজি ইয়াত আহি উপস্থিত হৈছে আৰু এক বিশেষ মুহূৰ্ত মোৰ কাৰণে, কাৰণ মই 2018 চনতে মোৰ মাতৃক হেৰুৱাইছিলোঁ। তাৰপিছতে দেউতা অকলশৰীয়া আমাক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছিলে আৰু তাৰ পৰা আচলতে এই যাত্ৰাটো খুব কঠিন আছিলে। তাৰ মাজতেও আমি থমকি ৰোৱা নাই, আমি চেষ্টা কৰিছোঁ। আচলতে ৰাজাৰৰ দৰে মোৰ দেউতা পিছফালে লাগি আছিলে সকলো সময়তে আৰু তাৰপিছত আজি পৰ্যায়ত লখিমপুৰ মেডিকেল কলেজত মোৰ নাম আহিছে চিকিৎসা বিজ্ঞান পঢ়াৰ কাৰণে। তাৰ বাবে অত্যন্ত সুখী হৈছোঁ আৰু লগতে অঞ্চলবাসী বা গাঁওবাসীৰ সকলোৰে সহায় সহযোগ মই প্ৰতিটো মুহূৰ্ততে পাই আহিছোঁ আৰু সকলোৰে আশীৰ্বাদতে চাগে এইটো সম্ভৱ হৈছে। নহ'লে আমাৰ নিচিনা আচলতে ভিতৰুৱা অঞ্চলৰ যুৱক যুৱতীৰ এই সপোনবোৰ আচলতে বহুত ডাঙৰ সপোন হৈ যায়, কাৰণ তেনেধৰণৰ আমি পৰামৰ্শ বা যি ধৰণৰ ব্যৱস্থা আমি আচলতে নাপাওঁ আৰু তাৰ স্বত্তেও যিমানখিনি পাইছোঁ সিমানখিনিয়ে আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ মাজত আজি এই ৰিজাল্ট দিব পাৰিছোঁ। আশা কৰোঁ সকলোৱে যাতে আমাক আশীৰ্বাদ দিয়ে, আগন্তুক দিনবোৰত যাতে সমাজখনৰ হৈ, গাঁওবাসীৰ হৈ বা অঞ্চলখনৰ হৈ ভাল কাম কৰিব পাৰোঁ, সমাজৰ কল্যাণ কৰিব পাৰোঁ, ইয়াৰে আশা কৰিছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জীৱন সংগ্ৰামত হাৰ নমনা এইজন যুৱক হৈছে বিমল ভূমিজ। তেওঁৰ দেউতাকে নিৰ্মলা চাহ বাগিচাৰ তেওঁ বাবু হিচাপে কাম কৰি আছিল আৰু তেওঁৰ 2018 চনতে মাকে এই সংসাৰৰ পৰা গুচি গৈছিল যদিও কিন্তু বিমল ভূমিজে তেওঁ থমকি নৰৈ তেওঁ জীৱনৰ আশা ভৰসা লগতে যি মনৰ আশা আছিল মনোবল নাভাঙি। তুমি কিমান সময় পঢ়িছিলা বা কেতিয়াৰ পৰা সপোন দেখিছা, এজন চিকিৎসক হোৱা কেতিয়াৰ পৰা সপোন দেখিছিলা আৰু কিমান ঘণ্টাকৈ পঢ়িছিলা, ক্ষেত্ৰত কি ক'ব বিচাৰিবা? চিকিৎসক হোৱাৰ সপোনটো আচলতে ক'ব লাগিব ক্লাছ 8 মানৰ পৰাই আছিলে। তাৰ পৰাই অলপ চলপ জানিব চেষ্টা কৰিছিলোঁ যে এজন চিকিৎসক আচলতে কেনেকৈ হ'ব পাৰি আৰু তেতিয়া যিমানখিনি গম পাইছিলোঁ যে বিজ্ঞান পঢ়িব লাগিব, বিজ্ঞানত পঢ়াৰ পিছতে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন থাকে, সেইবোৰ ক্লিয়াৰ কৰিব লাগিব। সেইকাৰণে আচলতে ক্লাছ 10ৰ পৰীক্ষাটো মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিব চেষ্টা কৰিছিলোঁ যিমান পাৰিছিলোঁ আৰু তাৰপিছত ৰামানুজন জুনিয়ৰ কলেজত নামভৰ্তি কৰিছিলোঁ বিজ্ঞান শাখাত আৰু তাৰ পৰাই আচলতে বহুখিনি কথা গম পালোঁ যে আচলতে এক্সামিনেশ্যনটো কেনেধৰণে হয় বা কেনেধৰণে আমি কৰিব লাগিব তাৰ বিষয়ে আভাস পাইছিলোঁ। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ক'লে আচলতে মই ফৰ্টন ক্লাছেছত ইনৰোল কৰিছিলোঁ আৰু তাৰ পৰা যথেষ্ট সহায় পাইছিলোঁ। বহু ধৰণৰ যিখিনি কৌশল আছিলে সেইখিনি আমি শিকিছিলোঁ আৰু লগতে যেতিয়া আমাৰ ক্লাছেছ হৈ আছিলে তেতিয়া ৰেগুলাৰলি 5-6 ঘণ্টা দিয়াৰ চেষ্টা কৰিছিলোঁ। সঁচা কথা ক'ব গ'লে সদায় এইটো সম্ভৱো নহয় আৰু যেতিয়া আমি লাষ্টৰ 2 মাহ সময় পাইছিলোঁ তেতিয়াতো যথেষ্টখিনি পঢ়া হৈছিলে, যিমান পাৰে ৰেগুলাৰ টেষ্ট হৈছিলে, তো সেইখিনিয়ে কৰিছিলোঁ আৰু তাৰ ফলতে যেহেতু ঘৰখনত দেউতা কামলৈ ওলাই গৈছিল, তাৰপিছতে ঘৰখনত তুমি অকলশৰীয়াকৈ ভাইটিও স্কুললৈ গুচি গৈছিল। মা নথকাৰ অৱস্থাত কোনোবাই তোমাক পঢ়া শুনাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা দিছিলে নেকি? যিহেতু ছাত্ৰ এজন বা সন্তান এজনক মা দেউতাকৰ অবিহনে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰথম মাক দেউতাকৰ ভূমিকা থকা, যিহেতু মা নথকাৰ অৱস্থাত তুমি আজি সৰ্বভাৰতীয় এক্সামত পাছ কৰিছিলা, কোনে অনুপ্ৰেৰণা দিছিলে তোমাক পঢ়া শুনাৰ ক্ষেত্ৰত? প্ৰথমতে পঢ়া শুনাৰ ক্ষেত্ৰত বুলি ক'লে দেউতাটো কামত ওলাই গুচি যায়। আচলতে তেওঁ
যিমানখিনি পাৰে তেওঁ কৰে, কিন্তু ইমান এটা ধৰি লওক লাগি থাকিবতো নোৱাৰে, কাৰণ তেওঁ ঘৰখনো চম্ভালে, লগতে তেওঁ কামো চম্ভালে, গতিকে তেওঁৰ আচলতে সময় বহুত নাটনি হয়। আৰু সেই ক্ষেত্ৰত স্কুলত থকা দিনত শিক্ষকসকলে যথেষ্ট সহায় কৰিছিলে, বহুখিনি কথা কৈছিলে যে এনেকৈ কৰিব লাগিব, এইখিনি কিতাপ পঢ়িব লাগিব। আৰু লগতে ঘৰৰ কথা ক'লে আমাৰ খুৰা আছে, খুৰাই যথেষ্টখিনি সহায় কৰিছে এই ক্ষেত্ৰত। আৰু সমূহ যিখিনি গাঁৱৰ মানুহ আছে তেওঁলোকেও যিমান পাৰে ভাল দিশে লৈ যোৱাৰ চেষ্টা কৰিছে, তেওঁলোকক ধন্যবাদ দিব বিচাৰিম। হয়, নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া নিৰ্মলা চাহ বাগিচালৈ গৌৰৱ কঢ়িয়াই অনা বিমল ভূমিজৰ লগত আজি বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিলোঁ। তেওঁ এজন সুচিকিৎসক হৈ তেওঁ অসমবাসী তথা অঞ্চলবাসী ৰাইজৰ সুচিকিৎসাৰ অঞ্চলবাসী ৰাইজক সদায় সেৱা কৰি আহক বুলি আমি আশা কৰিছোঁ। এই মুহূৰ্তত আচ্ছাৰ যিসকল বিষয়ববী আছে তেওঁলোকক আজি পুৱাই আহি তেওঁলোকৰ ঘৰত আৰু তেওঁলোকক গামোচাৰে আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ লগতো তেওঁলোকক আজি শুভেচ্ছা জনাব আহিছে। এই মুহূৰ্তত আচ্ছাৰ এজন বিষয়ববী আছে, আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ দাদা। প্ৰথমে কি ক'ব বিচাৰিব, যিহেতু আজি নিৰ্মলা চাহ বাগিচাৰ পোন প্ৰথমবাৰৰ বাবে চিকিৎসক তথা যি নীট পৰীক্ষাত তেওঁ কোৱালিফাইড হ'বলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আজি আপোনালোকে আচ্ছা হিচাপে বিমলক কি ক'ব বিচাৰিব, লগতে মা দেউতাকক ঘৰখনক লৈ কি ক'ব বিচাৰিব? হয়, আজি সৰ্বভাৰতীয় নীট পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আমাৰ বিমল ভূমিজে আজি লখিমপুৰ মেডিকেল কলেজত সুযোগ পোৱাৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আজি আমাৰ এই বাগান অঞ্চলৰ পৰা ইমান ধুনীয়া, যেতিয়া আমি যেতিয়া গম পাইছিলোঁ তেখেতে যেতিয়া মেট্ৰিক পাছ কৰিছিলে তেতিয়াই তেওঁৰ ৰিজাল্টটো বহুত ধুনীয়া হৈছিলে, গোটেই অঞ্চলবাসীৰ কাৰণে সি গৌৰৱ কঢ়িয়াই আনিছিলে। যিটো ক্লাছ 10ত তেওঁৰ ৰিজাল্টটো দেখি পিনে আমি একটা অনুভৱ কৰিছিলোঁ, আমি ভাবিছিলোঁ যে তেখেতে আজি নহ'লেও কাইলৈ গৈ পিনে তেখেতে ভাল এজন মানুহ হ'ব। আৰু আজি তেখেতে সেই অঞ্চলটোৰ কাৰণে আজি তেওঁ ভাল এটা খবৰ লৈ আহিছে, তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ যি পৰিয়াল আছে, লগতে তেখেতৰ যি পিতৃ আছে, এই পঢ়াৰ ক্ষেত্ৰত যি অৱদান তেখেতসকলৰ পৰিয়ালবৰ্গৰ, তেখেতকো আমি আমাৰ আচ্ছা তৰফৰ পৰা, এই অঞ্চল তৰফৰ পৰা আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিৰ্মলা চাহ বাগিচাৰ বিমল ভূমিজৰ আমি ঘৰৰ বাসগৃহ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, তেওঁৰ লগত বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিলোঁ। আমাৰ অনুষ্ঠানত যিসকল ব্যক্তিয়ে আজি উপভোগ কৰিছে আমি তেওঁলোকক জনাব বিচাৰিছোঁ যে বাগানীয়া অঞ্চলতো এতিয়া মেধা ছাত্ৰৰে যে ভৰি পৰিছে, এয়া প্ৰমাণ কৰিছে বিমল ভূমিজে। আমি এই মুহূৰ্তত পুনৰবাৰ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা।